হেল্ল এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে 10মান শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 4.3 ৰ পাৰ্ট 5 আলোচনা কৰিম। অৰ্থাৎ 4.3 3 নম্বৰ প্ৰশ্নৰ পৰা আমি আলোচনা আগবঢ়াম। প্ৰশ্নলৈ যোৱাৰ আগতে যদি চেনেলখন নতুন আহিছা বা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, তুমি এনেকুৱা অতি প্ৰয়োজনীয় আৰু সহজ বিশ্লেষণ পাবলৈ তুমি চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া আমি প্ৰশ্নলৈ যাওঁ। চোৱা 3 নম্বৰ প্ৰশ্নটো হ'ল তলৰ সমীকৰণবোৰৰ মূল ওলোৱা। চোৱা ইয়াতে দ্বিঘাত সমীকৰণ বনাব লাগিব। আমি বনোৱাৰ পিছত দ্বিঘাত সমীকৰণ আমি দুই ধৰণে বা তিনি ধৰণে সমাধান কৰিব পাৰো। এটা হ'ল বৰ্গ সম্পূৰণ পদ্ধতি, এটা হ'ল দ্বিঘাত সূত্ৰৰ সহায়ত, আৰু এটা হ'ল উৎপাদক বিশ্লেষণ, যে মাজৰ পদটো যে আমি বিভাজন কৰো সেইটো। এটা তোমাৰ সুবিধা মতে কৰিবা, কিন্তু এনেকুৱা যদি ভগ্নাংশত তুমি পোৱা ন, তেতিয়াহ'লে তুমি দ্বিঘাত সূত্ৰতে বেছিভাগ ট্ৰাই কৰিবা, তেতিয়াহ'লে তোমাৰ কাৰণে কোনো প্ৰব্লেম নহ'ব। সলিউশন চোৱা, আমি আগতে ইয়াক সমীকৰণ বনাই লম। x - 1/x = 3, x not equal 0, 0 হ'ব নালাগে। এতিয়া আমি কি কৰিম চোৱা, x ৰ তলত 1 আছে, 1 আৰু x ৰ লসাগু কিমান? x, 1 x ত কেইবাৰ যাব? x বাৰ। 1 x ত যদি x বাৰ যায়, x * x কি হ'ব? x² - x x ত কেইবাৰ? একবাৰ, 1 * 1 1 = 3। এতিয়া চোৱা x² - 1, তিনি তলত কি আছে? 1, কানি কোণা পূৰণ কৰি দিছো। 1 * x², 1 * 1 1। এইখিনিলৈ বুজি পাইছা? এতিয়া চোৱা x হৰণ হৈ আছে, ইফালে গ'লে পূৰণ, কাৰ লগত পূৰণ হ'ব? x * 3, 3x। এতিয়া x² চোৱা প্লাছ 3x আছে, ইফালে আহিলে -3x - 1 = 0। চোৱাচোন দ্বিঘাত সমীকৰণ পালো নে? পালো। এতিয়া আমি ডাইৰেক্ট দ্বিঘাত সূত্ৰত সমাধান কৰিম। ইয়াত a = চাবা x² লগত কিমান আছে? 1, একো নাই মানে 1 আছে। x চোৱা b ৰ মান কিমান আছে? x ৰ লগত -3 আছে, x হওক -3। c চোৱা ধ্ৰুৱক হিচাপে -1 আছে। এতিয়া b² - 4ac চাব লাগিব। দ্বিঘাত সূত্ৰত যাবলৈ হ'লে আমি b² - 4ac চাম। 0 হয় না 0তকৈ ডাঙৰ হয় না সৰু হয়? 0তকৈ সৰু হ'লে মূল নাই, গতিকে b² - 3a² - 4, a মানে 1, c মানে -1। এতিয়া চোৱা 3 স্কয়াৰ কৰিলে কিমান হ'ব? 9, মাইনাছে প্লাছ 4 × 4, 4 × 4, 9 আৰু 4 আমাৰ কিমান হৈ যাব? 13, greater than 0। এতেকে চোৱা দ্বিঘাত সূত্ৰৰ পৰা পাওঁ, দ্বিঘাত সূত্ৰৰ পৰা পাওঁ, সূত্ৰৰ পৰা আমি দ্বিঘাত সূত্ৰটো আমি জানো, x = -b + -√b² - 4ac / কিমান? 2a। এতিয়া চাবা আমি -b, b ৰ মান আমি কিমান পাইছো? -3, -3 প্লাছ মাইনাছ চাবা √b² - 4ac মান আমি কিমান পাইছো? 13 পাইছো। 13 বহাই দিলো। 2a, a ৰ মান আমি কিমান পাইছো? চোৱা a ৰ মান আমি কিমান পাইছো? 1, বহাই দিছো 1। এতিয়া চোৱা মাইনাছে প্লাছ হৈ যাব 3, প্লাছ মাইনাছ √13, 13 তো বৰ্গমূল নাই। এতিয়া 2 × 2, আমি কি কৰিম? এটা মান প্লাছত ল'ম, এটা মান মাইনাছত ল'ম। এতেকে x = 3 + √13/2 আৰু এটা 3 - √13/2। নিশ্চয় বুজি পাইছা? আকৌ বুজাই দি আছো। চোৱা আমি কি কৰিছো, x ৰ তলত 1 আছে, 1 আৰু x ৰ লসাগু কিমান? x। 1 x ত কেইবাৰ? x বাৰ, x * x² মাইনাছ x x ত কেইবাৰ? এক বাৰ, 1 × 1, x হৰণ হৈ আছে, ইফালে গ'লে 3 লগত পূৰণ, প্লাছত আছে, ইফালে আহিলে মাইনাছ, অৰ্থাৎ x² - 3x - 1 = 0। ইয়াতে a ৰ মান 1, b ৰ মান -3, c = -1। এতিয়া b² - 4ac আমি কৰিছো। সো -3² অৰ্থাৎ b ৰ মান -3 স্কয়াৰ কৰিলে আমি 9 পাইছো। 4ac কৰি কিনে আমি +4 পাইছো। 4 আৰু 9 কিমান? 13, greater than 0 হোৱাৰ কাৰণে আমি দ্বিঘাত সূত্ৰত বহুৱাই দিছো। -b মানে -3 আৰু মাইনাছটো সূত্ৰৰ। এতিয়া √b² - 4ac মানে 13। এতিয়া আমি কি কৰিছো? মাইনাছে প্লাছ, প্লাছ মাইনাছ √13, 2 × 2, এটা প্লাছত লৈছো 13টো, এটা √13টো প্লাছত লৈছো, এটা মাইনাছত লৈ কিনে x ৰ মান আমি পালো 3 + √13/2, 3 - √13/2। নিশ্চয় বুজি পাইছা? আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। 2 নম্বৰ প্ৰশ্নটো চাবা। সলিউশন 1/x + 4 - 1/x - 7 = 11/30। ইয়াতে x ৰ মান -4 আৰু 7 ওলাব নোৱাৰে। এতিয়া চোৱা x + 4 x - 7 দুয়োটাই যেনেকে 3 7 কোনো মিল নাই বা 3 5 মিল নাই, তেনেকুৱা সংখ্যা আমি দুয়োটাই পূৰণ কৰি দিম।
লহাগু লওঁতে x plus 4 আকৌ x minus 7 এতিয়া চোৱা x plus 4 কেনসেল x minus 7 into 1 কিমান হ'ব x minus 7 minus চাবা x minus 7 cancel x plus 4 থাকিল into 1 x plus 4 সন্মুখত ব্ৰেকেট মাইনাস থকাৰ কাৰণে আমি ব্ৰেকেটত ৰাখি দিছো ইকুৱেল 11/30 এতিয়া চাবা x minus 7 minus plus minus x minus plus minus 4 ইকুৱেল আমাৰ 11/30 আছিল তলত চোৱা x আমি দুটা ব্ৰেকেট থাকিলে এটা ব্ৰেকেট আমি ভাঙি দিম প্ৰথম ব্ৰেকেটটো যদি আমি ভাঙি দিও চাবা x minus 7 আকৌ সেকেন্ড ব্ৰেকেটটো চাবা প্লাস 4 by x minus 7 equal 11/30 এতিয়া চাবা x minus 7 minus minus a plus a minus x minus a plus a minus so 4 equal 11/30 এতিয়া so here x যেহেতু দুটা ব্ৰেকেট আছে আমি প্ৰথম ব্ৰেকেটটো ভাঙি দিম x আমি সেকেন্ড ব্ৰেকেটক পূৰণ কৰিম x minus 7 plus 4 x minus 7 এতিয়া চাবা x plus x minus cancel 7 minus আছে minus 4 আমাৰ কিমান হ'ব minus 11 বাই সোৱা x into x কিমান হ'ব x square minus x into 7 7x তাৰ পিছত চাবা plus 4 into x 4x minus a plus a minus 4 হাত গুণ 28 equal চাবা 11/30 এতিয়া 11 11 ত কেইবাৰ একবাৰ 11 11 ত একবাৰ দুই পক্ষতে সোৱাইটো ওপৰত আছে তুমি নহলে কানিকোনা পূৰণ কৰি কেনসেল কৰিব পাৰা কিন্তু যেহেতু দুই পক্ষতে লব আছে গতিকে ইয়াৰো 11 একবাৰ ইয়াতো 11 একবাৰ গতিকে -1 তলত চোৱা x স্কয়াৰ 7x আৰু কিমান 4x 7x মাইনাসত আছে হাতৰ পৰা 4 গুছি গলে 3 থাকে মাইনাসত তাৰ পিছত -28 ইকুৱেল 11 11 ত একবাৰ আমাৰ তলত থাকিল কিমান 30 এতিয়া চাবা এতিয়া আমি ইফালে কানিকোনা পূৰণ কৰি দিম কানিকোনা তুমি যিকোনো পাৰ্ট এটা কৰিব পাৰা আগত এইটো লগত এইটো কৰিব পাৰা এইটো লগত এইটো কৰিব পাৰা তো 1 ইনটু সোৱা x স্কয়াৰ কিমান হ'ব x স্কয়াৰ 1 ইনটু 3x 3x minus 1 into 28 28 equals চাবা minus a plus a minus যেটো পূৰণ হৈ আছে minus 1 into 30 কিমান হ'ব 30 তাৰ পিছত চাবা x স্কয়াৰ minus 3x minus 28 minus 30 আছে ইফালে আহিলে so x square minus 3x minus 28 plus 30 plus to ক'ৰ পৰা আহিল so ইফালে মাইনাস ত আছে ইফালে আহিলে বাফালে আহিলে প্লাস হৈ যাব এতিয়া চোৱা x square minus 3x 30 ৰ পৰা 20 গুছি গলে 28 গুছি গলে কিমান থাকিব প্লাস 2 কাৰণ 32 কিমান আছিল প্লাসত আছিল অৰ্থাৎ 30 টকা তোমাৰ তাত জমা আছে 28 টকা দিয়া হৈছে কিমান টকা থাকিব 2 টকা থাকিব ইয়াত চাবা এতিয়া দ্বিঘাত সমীকৰণ আমি পালো কিমান পালো x square minus 3x plus 2 equal 0 এতিয়া a ৰ মান আমি কিমান পাম x square লগত একো নাই মানে 1 b ৰ মান কিমান পালো -3 c ৰ মান কিমান 2 এতেকে b square minus 4ac কাৰণ আমি দ্বিঘাত সূত্ৰত যেহেতু সমাধান কৰিম গতিকে b square minus 3 a square minus 4 a মান 1 c মান 2 3 স্কয়ার কৰিলে 9 minus to plus হৈ যাব 4 1 গুণ 4 4 2 গুণ 8 এতিয়া 9 ৰ পৰা 8 গলে কিমান থাকে 1 greater than 0 এটিকে চোৱা দ্বিঘাত সূত্ৰৰ পৰা পাম দ্বিঘাত সূত্ৰৰ পৰা চোৱা আমি কি পাও x equal minus b plus minus root over b square minus 4ac divided by 2a এতিয়া আছে minus b ৰ মান আমি কিমান পাইছো -3 plus minus b square minus 4ac মান কিমান পাইছো 1 by 2a এর মান আমি কিমান পাইছো 1 এর মান 1 এতিয়া চাবা মাইনাসে মাইনাস কি হৈ যাব প্লাস 3 প্লাস মাইনাস 1 ৰ বৰ্গমূল কিমান 1 1 1 গুণ 1 হয় 2 1 গুণ 2 এতিয়া আমি x ৰ মান এটা সোৱা কেনেকৈ পাতিম 3 1 ৰ আগত যেহেতু প্লাস মাইনাস আছে এটা প্লাসত লম এটা মাইনাসত লম by 2 3 minus 1 by 2 এতিয়া চাবা 3 আৰু 1 কিমান হ'ব 4 by 2 3 পৰা গলে 2 by 2 এতিয়া চাবা 2 4 কেইবাৰ 2 বাৰ 2 দিয়ত একবাৰ x ৰ মান পালো 2 আৰু 1 আকৌ চাবা x plus 4 x minus 7 ৰ লহাগু আমি লৈছো x plus 4 x minus 7 পূৰণ কৰি দিছো এতিয়া x plus 4 একবাৰ x minus 7 থাকিল into 1 x minus 7 x minus 7 cancel গতিকে 1 into x plus 4 ব্ৰেকেটত ৰাখিছো কাৰণ সন্মুখত মাইনাস আছে x minus 7 minus plus minus x plus minus 4 এতিয়া x plus x minus cancel minus 7 minus 4 minus 11 তলত চোৱা এতিয়া
x plus 4 আছে আৰু x minus 7 আছে আমি প্ৰথম ব্ৰেকেটটো ভাঙি দিছো x সেকেন্ড ব্ৰেকেটত পূৰণ কৰিছো x minus 7 plus 4 x minus 7 x into x x square minus 7x তাৰপিছত চাবা 4x plus minus minus 4 7 গুণ 28 এতিয়া চোৱা ইফালে 11 আছে ওপৰত ইফালে 11 আছে 11 11ত একবাৰ 11 11ত একবাৰ ইয়াতে থাকিল -1 এতিয়া x square minus 7x ৰ পৰা 4x গুছি গলে minus 3x থাকে minus 28 তো আছে 1/30 এতিয়া আমি বৰ্জ পূৰণ কৰিছো অৰ্থাৎ কানি কোণা পূৰণ কৰিছো 1 into x square 1 into 3 minus 3x 1 into 28 1 into minus 28 equal -1 plus है minus 1 into 30 30 minus এটা সিফালে আহিলে প্লাস x square minus 3x plus 2 কাৰণ 30 ৰ পৰা 28 গুছি গলে 2 থাকে ইয়াত a ৰ মান 1 b ৰ মান -3 আৰু c ৰ মান 2 b square minus 4ac এটা b ৰ মান -3 3 স্কয়ার কৰিলে 9 minus plus है minus 4 2 গুণ 8 9 ৰ পৰা 8 গুছি গলে 1 থাকে greater than 0 দিঘা সূত্ৰৰ পৰা পাও -b plus minus root over b square minus 4ac divided by 2h এতিয়া চোৱা b ৰ মান -3 minus plus 3 plus minus b square minus 4ac ৰ মান আমি পাইছো 1 বহাইছো এতিয়া 1 ক বৰ্গমূল কৰিলে 1 গতিকে আমি কি কৰিছো এতিয়া x ৰ মান 3 plus 1/2 যেটো প্লাস মাইনাস আছে আমি 3 minus 1/2 লৈছো 2 4 এবাৰ 2 বাৰ 2 দিয়ত একবাৰ নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 3 নম্বৰ প্ৰশ্ন চাবা solution 2/3 x square minus 1/3 x minus 1 equal 0 ইয়াতে চাবা ইয়াৰ তলত 3 আছে ইয়াৰ তলত 3 আছে ইয়াৰ তলত 1 হৰ হিচাপে 1 আছে একৰ তলতো 1 আছে এতিয়া 3 ৰ লহাগু কিমান হ'ব 3 3 আৰু 1 ৰ লহাগু 3 3 3ত কেইবাৰ একবাৰ 1 into 2 2x square minus 3 3ত একবাৰ 1 into x x minus একৰ তলত কিমান আছে 1 1 3ত কেইবাৰ 3 বাৰ 3 গুণ 3 equal 0 এতিয়া চোৱা 2x square minus x minus 3 3 কি হৈ আছে হৰণ হিফালে গলে পূৰণ 3 শূন্য লগত পূৰণ হলে কিমান হৈ যাব শূন্য ইয়াত চোৱা ইয়াত a ৰ মান x square লগত কিমান আছে 2 কাৰণ আমি দিঘা সূত্ৰটো পাইছো 2x square minus x minus 3 equal 0 এতিয়া b ৰ মান আমি কিমান পালো x ৰ লগত একো নাই মানে -1 c ৰ মান পালো -3 এতেকে b square minus 4ac কাৰণ দিঘা সূত্ৰত সমাধান কৰিম এতিয়া b square অৰ্থাৎ b ৰ মান -1 e square minus 4 a এর মান 2 c এর মান -3 এতিয়া 1 ক স্কয়ার কৰিলে 1 মাইনাস টু প্লাস হৈ যায় স্কয়ার কৰিলে কাৰণ মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাসে প্লাস 4 2 8 8 3 24 24 1 and 24 কিমান হয় প্লাস কৰিলে 25 greater than 0 25 greater than 0 এটা দিঘাত সূত্ৰৰ পৰা আমি পাও দিঘাত সূত্ৰৰ পৰা সসন দিঘাত সূত্ৰটো কি আছিল x স্কয়ার minus b plus minus root over b square minus 4ac by 2a এতিয়া x equal minus b ৰ মান সবা কিমান b ৰ মান আমি কিমান পাইছো -1 plus minus root over b square minus 4ac মান পাইছো 25 by 2a এর মান আমি কিমান পাইছো সোয়া এর মান পাইছো কিমান 2 আমি 2 এতে বহুৱাই দিম এতিয়া মাইনাসে মাইনাসে কি হৈ যাব +1 প্লাস মাইনাস 25 সোয়া 5 5 গুণ কিমান 25 হয় গটিকে 25 ৰ বৰ্গমূল কিমান 5 2 2 গুণ কিমান 4 2 2 গুণ 4 এতিয়া সোয়া আমি কি কৰিম x ৰ মান এতিয়া 5 ৰ আগত যেহেতু প্লাস মাইনাস আছে এটা প্লাসত লম এটা মাইনাসত লম 1 plus 5 by 4 1 minus 5 by 4 এতিয়া 5 আৰু 1 কিমান 6 6 by 4 5 ৰ পৰা গলে 4 minus 4 by 4 4 6 সোয়া 2 6 কেবাৰ 3 বাৰ 4 কেবাৰ 2 বাৰ 4 4 একবাৰ 4 4 একবাৰ অৰ্থাৎ 3 by 2 1 1 ত একবাৰ -1 এতিয়া x মান পালো 3 by 2 -1 আমি আকৌ বুজাই আছো সোয়া 3 আৰু 3 লহাগু কিমান 3 3 3 ত একবাৰ 2 গুণ 2 2x স্কয়ার minus 3 3 ত একবাৰ 1 into x x 1 3 ত কেবাৰ 3 বাৰ 3 গুণ 3 3 হৰণ হৈ আছে ফালে গলে পূৰণ শূন্য লগত পূৰণ হলে শূন্য 2x স্কয়ার minus x minus 3 equal 0 ইয়াত a ৰ মান 2 b ৰ মান -1 c ৰ মান -3 b স্কয়ার minus 4ac মান কিমান পাইছো 25 দিঘাত সূত্ৰৰ পৰা আমি পাম কিয় কাৰণ b স্কয়ার minus 4ac greater than 0 গতে x equal -b plus minus root over b square minus 4ac
বাই টু এইচ হ'ল আমাৰ দ্বিঘাত সূত্ৰ x ইকুৱেল মাইনাছ বিৰ মান হ'ল -1 মাইনাছ মাইনাছে প্লাছ 1 বহুৱাইছো প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ পৰিছে মান 25 25 ৰ বৰ্গমূল হ'ল 5 এতিয়া এটা প্লাছত ৰাখিছো 5 এটা মাইনাছত ৰাখিছো 1 + 5 6 6 2 কেইবাৰ 3 বাৰ আৰু 4 2 বাৰ 5 পৰা 1 গলে 4 4 4 1 বাৰ অৰ্থাৎ -1 নিশ্চয় বুজি পাইছা ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগে লাইক কৰিবা শেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিও লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা